নমস্কাৰ বন্ধুসকল, আজি ক্লাছ 12 জিঅ'গ্ৰাফি ইউনিট 6 দ্বিতীয় খণ্ডৰ বৃত্তি এই চেপ্টাৰটো আলোচনা কৰিম। তো আহা আমি ষ্টাৰ্ট কৰো। এক নম্বৰ, তলৰ কোনবিধ উদ্যোগে আন উদ্যোগৰ বাবে কেঁচামাল উৎপাদন কৰে? ইয়াৰ অপশ্যন কেইটা হৈছে বুনিয়াদী উদ্যোগ, লঘু উদ্যোগ, পদস্খলন উদ্যোগ আৰু কুটিৰ উদ্যোগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পদস্খলন উদ্যোগ। দুই নম্বৰ, তলৰ কোন প্ৰকাৰৰ অৰ্থনীতি ব্যক্তিগত উৎপাদনৰ কাৰক হয়? সমাজবাদী, পুঁজিবাদী, মিশ্ৰ অৰ্থনীতি, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ পুঁজিবাদী। 3 নম্বৰ, তলৰ কোনযোৰ শুদ্ধ? লো তীখা উদ্যোগ, ভিলাই, অটোমোবাইল উদ্যোগ, লো এঞ্জেলছ, জাহাজ নিৰ্মাণ উদ্যোগ, লুচাকা আৰু আকাশী যান নিৰ্মাণ উদ্যোগ ফ্লোৰেন্স। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ লো তীখাৰ উদ্যোগ ভিলাই। ওকে, নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা। আৰু হাই ছেকেণ্ডেৰী 2025 যি ফাইনেল এক্সাম আহি আছে সেই এক্সামৰ কাৰণে মোৰ এই চেনেলটোত কি কি পাবা? ক্লাছ 12 জিঅ'গ্ৰাফি সলিউশ্যন 2025 গোটেইবোৰ চেপ্টাৰৰ সলিউশ্যন পাবা। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ উইথ সলিউশ্যন, প্ৰিভিয়াছ ইয়াৰৰ যিমানবোৰ কুৱেশ্যন পেপাৰ আছে সেই গোটেইবোৰ সলিউশ্যনখিনি পাবা। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ৱাইজ, প্ৰতিটো চেপ্টাৰৰ পৰা কি কি কুৱেশ্যন আহিছিল প্ৰিভিয়াছ ইয়াৰত গোটেইখিনি পাবা আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনখিনিও পাবা। আৰু এই গোটেইবোৰ PDF ৰূপে এভেইলেবল থাকিব টেলিগ্ৰাম চেনেলত, লিংক ইন এ ডেছক্ৰিপশ্যন। 4 নম্বৰ কুৱেশ্যন, পদস্খলন উদ্যোগ কি? কেঁচামাল, শক্তি, বজাৰ প্ৰভৃতিৰ কাৰকবোৰৰ লগত প্ৰায় সম্পৰ্কচিহ্ন হৈ একমাত্ৰ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি আধুনিক কালত যিবোৰ উদ্যোগ গঢ় লৈ উঠিছে সেইবোৰ উদ্যোগকে পদস্খলন উদ্যোগ বোলা হয়। এই শ্ৰেণীৰ উদ্যোগক হাইটেক উদ্যোগ বুলিও কোৱা হয়। যি পদস্খলন উদ্যোগ আছে এই উদ্যোগক হাইটেক উদ্যোগ বুলিও কোৱা হয়। 1 নম্বৰে আহিব পাৰে। নেক্সট কুৱেশ্যন, কৃষি ভিত্তিক উদ্যোগ কি? কৃষিজাত উৎপাদিত দ্ৰব্যৰ পৰিশোধন, অৱস্থান্তৰণ আৰু ৰূপায়ণ পৰিক্ৰমাৰ লগত জড়িত সৰু বৰ সকলোবোৰ উদ্যোগেই কৃষিভিত্তিক উদ্যোগ বোলা হয়। যেনে চেনী উদ্যোগ। চেনী উদ্যোগটো কি? কুঁহিয়াৰৰ পৰা হয় আৰু কি কুঁহিয়াৰটো কৃষি হিচাপে খেতি কৰা হয় আৰু সেই খেতিৰ ওপৰত নিৰ্ভৰ কৰি এই উদ্যোগটো গঢ় লৈ উঠিছে। তাৰ কাৰণে ইয়াক কি কয়? কৃষিভিত্তিক উদ্যোগ বুলি কোৱা হয় এইবোৰ উদ্যোগক, যেনেকে চেনী উদ্যোগ। নেক্সট 6 নম্বৰ, হোৱাইট কুলাৰ জব কি? চতুৰ্থ খণ্ডক বৃত্তি হোৱাইট কুলাৰ জব বুলিও কোৱা হয়। যি চতুৰ্থ খণ্ডক বৃত্তি আছে সেই বৃত্তিটোক হোৱাইট কুলাৰ জব বুলিও কোৱা হয়। ওকে, জ্ঞান, বুদ্ধি, অভিজ্ঞতা চতুৰ্থ খণ্ডৰ কাম কাজবোৰৰ প্ৰধান চালিকা শক্তি কি? জ্ঞান, বুদ্ধি আৰু অভিজ্ঞতা, এইবোৰ হৈছে চতুৰ্থ খণ্ডৰ প্ৰধান চালিকা শক্তি। উচ্চমানৰ তথ্য প্ৰযুক্তিৰ জ্ঞান, কাৰিকৰী কৌশল আৰু প্ৰশাসনিক দক্ষতা জনিত কাম কাজবোৰে হোৱাইট কুলাৰ জবৰ অন্তৰ্গত। আৰু এইবোৰ যিবোৰ আছে উচ্চমানৰ তথ্য প্ৰযুক্তিৰ জ্ঞান, এইবোৰ কি হয়? হোৱাইট কুলাৰ জবৰ অন্তৰ্গত, মানে চতুৰ্থ বৰ্গৰ বৃত্তি, চতুৰ্থ খণ্ডৰ বৃত্তি। নেক্সট কুৱেশ্যন 7 নম্বৰ, ব্লু কুলাৰ জব কি? এতিয়া আমাৰ আহিল ব্লু কুলাৰ জব, ব্লু কুলাৰ জব। দ্বিতীয় খণ্ডৰ বৃত্তিক ব্লু কুলাৰ জব বুলি কোৱা হয়। কি? দ্বিতীয় খণ্ডক যিবোৰ বৃত্তি আছে সেইবোৰক কি কয়? ব্লু কুলাৰ জব বুলি কোৱা হয়। সকলো প্ৰকাৰৰ ঔদ্যোগিক ক্ষেত্ৰৰ লগত জড়িত পৰিশোধন, ৰূপান্তৰণ আৰু ৰূপায়ণৰ লগত জড়িত কাম কাজবোৰক ব্লু কুলাৰ জবৰ অন্তৰ্গত। ওকে, নেক্সট 8 নম্বৰ, অৰ্থনৈতিক কাম কাজবোৰৰ উদ্দেশ্য কি? অৰ্থনৈতিক কাম কাজবোৰৰ উদ্দেশ্য কি? অৰ্থনৈতিক কাম কাজবোৰৰ প্ৰধান উদ্দেশ্য হ'ল অৰ্থ উপাৰ্জন কৰা বা আয় সৃষ্টি কৰা আৰু তাৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰা। তো অৰ্থনৈতিক কাম কাজৰ উদ্দেশ্য কি? অৰ্থ কমোৱা, অৰ্থ মানে টকা পইচা। ওকে, উপাৰ্জন। নেক্সট 9 নম্বৰ, উপভোগী উদ্যোগ কি?
এবাৰ আহিল কি আমাৰ উপভোগী উদ্যোগ যিবোৰ উদ্যোগত মানুহৰ পোনপটীয়া অভাৱ পূৰণ অৰ্থে দ্ৰব্য উৎপাদন হয় সেইবোৰ উদ্যোগকে উপভোগী উদ্যোগ বোলে মানে যিবোৰ উদ্যোগ পোনপটীয়াভাৱে মানুহৰ অভাৱ পূৰণ কৰিবৰ কাৰণে সৃষ্টি হয় সেইবোৰকে কি উপভোগী উদ্যোগ বোলে ওকে 10 নম্বৰ প্ৰযুক্তিগ্ৰাম বুলিলে কি বুজা আত্মনিৰ্ভৰশীল পৰিসৰত একোটা অঞ্চলত গঢ়ি উঠা বিশেষীকৃত দ্ৰব্য উৎপাদনকাৰী উচ্চ প্ৰযুক্তি উদ্যোগ পুঞ্জ একোটা প্ৰযুক্তিগ্ৰাম অথবা টেকন পলিচ বোলে ওকে নেক্সট 11 নম্বৰ উচ্চ প্ৰযুক্তি উদ্যোগৰ বিষয়ে চমুকৈ লিখা উচ্চ প্ৰযুক্তিৰ উদ্যোগ মানে আমি গম পালোই যিবোৰ হাইটেক মেচিনাৰী যিবোৰ যন্ত্ৰপাতি ইউজ কৰা হয় সেইবোৰ কি হয় উচ্চ প্ৰযুক্তি উদ্যোগ বুলি কোৱা হয় ওকে সাম্প্ৰতিক যুগৰ শেহতীয়া পৰ্যায়ত উদ্ভাৱন ঘটা আধুনিক প্ৰযুক্তিৰ সহায়ত পৰিচালিত উদ্যোগসমূহক উচ্চ প্ৰযুক্তি বা হাইটেক উদ্যোগ বুলি কোৱা হয় বিগত প্ৰায় দুটামান দশকৰ পৰা উচ্চ প্ৰযুক্তি উদ্যোগসমূহে সমগ্ৰ বিশ্বতে প্ৰাধান্য লাভ কৰা পৰিলক্ষিত হৈছে অন্যান্য বৃহৎ উদ্যোগসমূহ স্থাপনৰ বাবে কেঁচা সামগ্ৰী বা শক্তিৰ উৎস আৱশ্যকতা যিমান গুৰুত্বপূৰ্ণ এই শ্ৰেণীৰ উদ্যোগ স্থাপনৰ বাবে তাতকৈ অধিক গুৰুত্বপূৰ্ণ কাৰকটো হ'ল উচ্চ পৰ্যায়ৰ গৱেষণাহে মানে উচ্চ পৰ্যায়ৰ গৱেষণা ইয়াৰ সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ কাৰক ওকে নেক্সট 12 আৰু আছে কম খৰচত উন্নত মানৰ দ্ৰব্য প্ৰস্তুত কৰাই এনে শ্ৰেণীভুক্ত উদ্যোগসমূহৰ প্ৰধান লক্ষ্য মানে কি কম খৰচত উন্নত মানৰ দ্ৰব্য প্ৰস্তুত কৰা মেইন লক্ষ্য হয় এনে উদ্যোগসমূহত নিয়োগ কৰা শ্ৰমিকসকল অতিকৈ সুদক্ষ হোৱাৰ লগতে অত্যাধুনিক ক্ৰিয়া কৌশল সম্পন্ন হোৱাটো অতিকৈ জৰুৰী মানে তেওঁলোকে এডভান্স হোৱাও জৰুৰী যিবোৰ কৰ্মচাৰীবোৰ আছে শ্ৰমিকসকল আছে এনে উদ্যোগ ক্ষেত্ৰসমূহত সম্পাদন কৰিব লগা গলন পৰিশোধন ৰাসায়নিক সংযোজন অথবা বিভাজন প্ৰভৃতি কাজসমূহৰ বৈদ্যুতিক প্ৰণালীৰে সম্পন্ন কৰা হয় মানে এইবোৰ গোটেইবোৰ কি হয় বৈদ্যুতিক প্ৰণালীৰে সম্পন্ন কৰা হয় এই উদ্যোগসমূহ কেঁচামাল শক্তি বজাৰ প্ৰভৃতি কাৰকসমূহৰ লগত প্ৰায় সম্পৰ্কছিন্ন হৈ একমাত্ৰ প্ৰযুক্তিৰ ওপৰত নিখিল হয় একমাত্ৰ প্ৰযুক্তিৰ ওপৰত নিখিল হয় উল্লেখযোগ্য যে উচ্চ প্ৰযুক্তিৰ উদ্যোগবোৰত দ্বিতীয় খণ্ডৰ কাম কাজৰ তুলনাত তৃতীয় আৰু চতুৰ্থ খণ্ডৰ কাম কাজ মাত্ৰাহে বেছি আৰু এই যিবোৰ হাইটেক বা উচ্চ প্ৰযুক্তি উদ্যোগ আছে সেইবোৰক কি হয় দ্বিতীয় খণ্ডৰ কাম কাজৰ পৰা তৃতীয় আৰু চতুৰ্থ খণ্ডৰ কাম কাজৰ মাত্ৰাহে অধিক অত্যাধুনিক প্ৰযুক্তি আৰু কাৰিকৰী কৌশলেৰে প্ৰতিষ্ঠিত এই উচ্চ প্ৰযুক্তি উদ্যোগবিলাকে সদায়ে অতি উন্নত মানৰ সামগ্ৰী যেনে ঔষধ অত্যাধুনিক যন্ত্ৰপাতি ৰাসায়নিক সামগ্ৰী বৈদ্যুতিক সামগ্ৰী আদি উৎপাদন কৰে ওকে আৰু এইবোৰ কি উৎপাদন কৰে ঔষধ যিবোৰ উন্নত মানৰ সামগ্ৰী আছে সেইবোৰ উৎপাদন কৰে 12 নম্বৰ প্ৰজস্খলন উদ্যোগৰ বিষয়ে চমুকৈ লিখা কেঁচামাল শক্তি বজাৰ প্ৰভৃতি কাৰকবোৰৰ লগত প্ৰায় সম্পৰ্কছিন্ন হৈ একমাত্ৰ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি আধুনিক কালত যিবোৰ উদ্যোগ গঢ় লৈ উঠিছে সেইবোৰকে প্ৰজস্খলন উদ্যোগ বোলা হয় মানে কেঁচামালৰ ওপৰত যিবোৰ শক্তিৰ ওপৰত যিবোৰ উদ্যোগ গঢ় লৈ উঠিছে সেইবোৰ কি কয় প্ৰজস্খলন উদ্যোগ বুলি কোৱা হয় সাম্প্ৰতিক যুগৰ শেহতীয়া পৰ্যায়ত উদ্ভাৱন ঘটা অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত এই উদ্যোগসমূহ পৰিচালিত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ব্যাপক গৱেষণাসমূহৰ উমৈহতীয়া ফচল হিচাপে উদ্ঘাটন হোৱা সূত্ৰ আৰু কৌশলসমূহৰ দক্ষতাসকলে প্ৰয়োগ কৰাৰ ফলত কম খৰচতে এই উদ্যোগসমূহ উন্নত মানৰ দ্ৰব্য সম্পন্ন উৎপাদন সম্ভৱ হয় সেয়েহে এনে উদ্যোগ শাৰীৰিক শ্ৰমৰ তুলনাত বৌদ্ধিক শ্ৰমদানকাৰী কুশলী কৰ্মচাৰীৰ সংখ্যাহে অধিক হয় আৰু এইবোৰ
যিবোৰ উদ্যোগ আছে এইবোৰ উদ্যোগত তেওঁলোক শাৰীৰিক শ্ৰমৰ পৰা বেছি যি বৌদ্ধিক শ্ৰম আছে সেইবোৰ অতিকৈ প্ৰয়োজন এনেবোৰ উদ্যোগ ক্ষেত্ৰত সম্পাদন কৰিব লগা গলন পৰিশোধন ৰাসায়নিক সংযোজন অথবা বিভাজন প্ৰভৃতিৰ কাম কাজসমূহ বৈদ্যুতিক প্ৰণালীৰে সম্পন্ন কৰা হয় আৰু এইবোৰ গোটেইবোৰ কি বৈদ্যুতিক প্ৰণালী মানে এডভান্স ইণ্ডাষ্ট্ৰী হয় ওকে 13 নম্বৰ বনজ উদ্যোগ সম্পৰ্কে চমু টোকা লিখা বনজ সম্পদ বনজ উদ্যোগ সম্পৰ্কে বিশ্বৰ বিভিন্ন বনাঞ্চলসমূহ হৈছে বাঁহ কাঠ লা ধূনা ৰবৰ ঘাঁহ প্ৰভৃতিৰ বিচিত্ৰ পৰিসৰৰ কেঁচামালৰ উৎস এনেবোৰ উৎসৰ পৰা দ্ৰব্যসমূহ সংগ্ৰহ কৰি সেইবোৰৰ পৰিশোধন ৰূপায়ণ আৰু ৰাসায়নিক পৰিক্ৰমাক আশ্ৰয় কৰি যিবোৰ উদ্যোগ গঢ় লৈ উঠে সেই উদ্যোগবোৰে বনজ উদ্যোগ বোলা হয় মানে যিবোৰ বনজ সম্পদ আছে সেই বনজ সম্পদৰ ওপৰত নিৰ্ভৰ কৰি যিবোৰ উদ্যোগ গঢ় লৈ উঠে সেইবোৰকে বনজ উদ্যোগ বুলি কোৱা হয় একদম সিম্পলি ক'বলৈ গ'লে এক্সাম্পল দি দিব পাৰোঁ যেনে কাঠ বা লা ধূনা ওকে কাগজ উদ্যোগ লা উদ্যোগ প্লাইউড উদ্যোগ দিয়াচলাই উদ্যোগ আদি বনজ উদ্যোগৰ অন্তৰ্গত এই গোটেইবোৰ যিবোৰ আছে কাগজ উদ্যোগ লা উদ্যোগ প্লাইউড উদ্যোগ দিয়াচলাই উদ্যোগ এইবোৰ গোটেইবোৰ কি বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল বনজ সম্পদৰ পৰা কেঁচামাল লৈহে তেওঁলোকে এইবোৰ বস্তু উৎপাদন কৰিব পাৰে ওকে ইয়াৰ উপৰিও বনজ উদ্যোগসমূহত কাঠৰ বিভিন্ন সৰঞ্জাম বাঁহ বেতৰ আচবাব আদি প্ৰস্তুত কৰা হয় যিবোৰ বাঁহ বেতৰ আচবাব উৎপাদন কৰা হয় এইবোৰ কি বনজ সম্পদৰ অন্তৰ্গত এই শ্ৰেণীৰ উদ্যোগ স্থাপনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰকটো হ'ল কেঁচামাল সম্ভাৱ্যতা মানে কেঁচামাল যিবোৰ আছে যিবোৰ বনাঞ্চলৰ কেঁচামাল আছে সেইবোৰ থাকিব লাগিব সেইটোৱে হ'ল তেওঁলোকৰ মেইন গুৰুত্বপূৰ্ণ কাৰক যি অঞ্চলত এই বনজ সম্পদসমূহ উদ্যোগটো স্থাপনৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী প্ৰচুৰ পৰিমাণে পোৱা যায় তেনে অঞ্চলত এই উদ্যোগসমূহ গঢ় লৈ উঠা দেখা যায় যিবোৰ অঞ্চলত এইবোৰ বনজ যিবোৰ কেঁচামাল আছে মানে সম্পদবোৰ আছে সম্পদবোৰ অতি বেছিকৈ থাকে সেইবোৰ অঞ্চলতে এই বনজ উদ্যোগসমূহ অতিকৈ হোৱা দেখা যায় উদাহৰণস্বৰূপে অসমত প্ৰচুৰ বাঁহৰ গড় উপলব্ধতাৰ বাবে জাগিৰোড পঞ্চগ্ৰাম আৰু আমিনগাঁৱত একোটাকৈ কাগজ কল গঢ় লৈ উঠা দেখা যায় সেইদৰে অসমত প্ৰচুৰ পৰিমাণে পোৱা শিমলু গছৰ বাবে কৰিমগঞ্জ যোৰহাট আৰু উত্তৰ গুৱাহাটীত একোটাকৈ দিয়াচলাই উদ্যোগ গঢ় লৈ উঠিছে অসমত বাঁহ অতিকৈ পোৱা যায় তাৰ কাৰণে কি জাগিৰোড পঞ্চগ্ৰাম আৰু আমিনগাঁও কাগজ কলৰ উদ্যোগ উঠিছে এতিয়া যিহেতু জাগিৰোডৰ কাগজ কলটো এতিয়া নাই বন্ধ হৈ গ'ল